বিশ্ববিদ্যালয়ৰ 25 যি সমাৱৰ্তন অনুষ্ঠান সম্পন্ন হৈ গ'ল সেই অনুষ্ঠানতেই বিলুপ্তপ্ৰায় যি হাড়গিলা চৰাই আছিলে সেই হাড়গিলা চৰাই সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে সন্মানীয় ডক্টৰেট উপাধি। বাইদেউ আমাৰ সৈতে আছে, মই বাইদেউৰ সৈতে কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আজি অসম কৃষি বিশ্ববিদ্যালয়ে আপোনাক সন্মানীয় ডক্টৰেট ডিগ্ৰী উপাধি প্ৰদান কৰিছে। আপোনাৰ অনুভৱ আৰু ৰাইজলৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? হয়, বহুত ভাল লাগিছে। মই অসম কৃষি বিশ্ববিদ্যালয়ক এই চেগতে মই মোৰ হিয়া ভৰা মোৰ কৃতজ্ঞতা আৰু সেৱা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে আমাৰ প্ৰকৃতি সংৰক্ষণৰ কামটোক ইমান স্বীকৃতি দিছে আৰু যাদৱ পায়েং দা আৰু আমাক দুগৰাকীকে আৰু বিশেষকৈ হাড়গিলা চৰাইক, যিটো চৰাইক আগতে মানুহে অৱহেলা কৰিছিলে, অশুভ বুলি কয় বা গালি পাৰে, লেতেৰা বুলি কয়, সেই চৰাইটোক মোৰ এনেকুৱা লাগিছে হাড়গিলা চৰাই আজি ডক্টৰেট বা DSc ডিগ্ৰী পাইছে, মোৰ সেনেকুৱা লাগে। আৰু মই ভাবোঁ এই যিটো সন্মান, এই সন্মানে হয়তো আমাৰ যুৱ প্ৰজন্মৰ মাজত বা যিসকল ব্যক্তিয়ে অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিৱেশ সংৰক্ষণৰ কাৰণে কাম কৰি আছে, দিন ৰাতি কষ্ট কৰি আছে, মই ভাবোঁ সকলোৰে কাৰণে এটা আশাৰ এটা আশা হোপ বুলি ক'ব পাৰি। কাৰণ সকলোৱে এনেকুৱা স্বীকৃতি হয়তো নিশ্চয় সকলোৱে এনেকুৱা স্বীকৃতি পাব, সকলোৱে কাম কৰিবলৈ উৎসাহ পাব, অনুপ্ৰেৰণা পাব। মই সকলোকে আৰু বিশেষকৈ মই অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইমান আশীৰ্বাদ আৰু মৰম দিয়াৰ কাৰণেহে আমি ইমান কাম কৰিব পাৰিছোঁ। হয়, যিহেতু হাড়গিলা চৰাই বৰ্তমান বিলুপ্তপ্ৰায় বুলি ক'ব লাগিব আৰু আচলতে কিছুমান মানুহে অৱহেলা কৰে। আপোনাৰ প্ৰথম পৰ্যায়ত কেনেকৈ মনোকামনা আহিল যে সেই হাড়গিলা চৰাই সংৰক্ষণ কৰি এটা বিশ্ব দৰবাৰত এটা হেৰি কৰে, সেই কথাখিনি কিছু? হয়, মই এইমাত্ৰ ক'লোঁ, আচলতে সৰু এটা পদক্ষেপৰ পৰাই এনেকুৱা হৈছিলে যে তেতিয়া মই গৱেষণাৰ কাৰণে মই চেষ্টা কৰি আছোঁ, পঢ়ি আছোঁ। তেতিয়া 2007 চনত কামৰূপ জিলাৰ দদৰা গাঁৱত মই দেখিলোঁ যে এজোপা প্ৰকাণ্ড গছ কাটি দিয়া হৈছে আৰু তাত গোটেই পোৱালিবোৰ, হাড়গিলা চৰাইৰ পোৱালিবোৰ 9খন বাঁহ আছিলে, পৰি গৈছে। আৰু যেতিয়া মই তাত দেখিলোঁ, মই নিজে চটফটাই উঠিছিলোঁ। আৰু যেতিয়া মই দেখিলোঁ যে পোৱালিবোৰ মৃত্যুমুখত পৰিছে আৰু কিছুমান পোৱালি জীয়াই আছে, আৰু সেইটো কাৰণ সজাগতাৰ অভাৱৰ কাৰণে হৈছিলে, কাৰো দোষ নাই। আৰু তেতিয়া সেই কোনোবাই ক'লে যে এইবিলাক চৰাইক আলৈ আপদ হয় বা অশুভ হয়, গেলা পচা খায়, তেনেকৈ সেই ঘটনাটোৰ পৰা আচলতে সকলো আৰম্ভ হ'ল। মই এইটোৱে চিন্তা কৰিলোঁ, কেনেকৈনো এটা চৰাইক মানুহে ইমান ইন'চেণ্ট এনেকুৱা এটা চৰাই, ঈশ্বৰৰ এটা দান, এই চৰাইকনো কেনেকৈ ক'ব পাৰে। গতিকে আৰু গছজোপা যেতিয়া কাটি দিয়া হ'ল, আচলতে সেই ঘটনাটোৰ পৰাই সকলো আৰম্ভ হ'ল। আৰু যেতিয়াই মই মানুহৰ ঘৰে ঘৰে যাব আৰম্ভ কৰিলোঁ, দেখিলোঁ যে সকলোৱে চৰাইটোক গালি পাৰে বা মোকো গালি পাৰে। ইমান সহজ নাছিলে, কিন্তু পিছত সেই গালিখিনিনো কেনেকৈ মৰমলৈ বা এটা শান্তিলৈ, যিটো আমাৰ হাড়গিলা আৰ্মিলৈ ৰূপান্তৰ হৈ গ'ল। এতিয়া 20,000তকৈও অধিক মহিলা বিভিন্ন ঠাইত, কামৰূপ জিলাৰ দদৰা পছৰিয়াকে আদি কৰি বিভিন্ন গাঁৱত এতিয়া হাড়গিলা চৰাই বিভিন্ন গাঁৱলৈও শ্বিফ্ট হৈ গৈছে। গতিকে আমাৰ সেই হাড়গিলা আৰ্মিৰ এটা পদক্ষেপ আৰম্ভ হ'ল। কেনেকৈনো গৃহিণীসকলে ওলাই আহি পেলাই প্ৰকৃতিপ্ৰেমী বা পৰিৱেশ শিক্ষক হ'ব পাৰে, তেনেকৈ আচলতে আমাৰ আৰম্ভ হ'ল। আৰু ইয়াৰ লগতে হাড়গিলা চৰাই সংৰক্ষণৰ লগতে গছজোপা সংৰক্ষণ, বাঁহখন সংৰক্ষণ, লগতে মানুহৰ হৃদয়ৰ পৰিৱৰ্তন, লগতে আমাৰ মহিলাসকল কেনেকৈনো স্বাৱলম্বী হ'ব পাৰে, আমাৰ গোটেই যাত্ৰাটো সেইটোৱে। আৰু একো নভবাকৈ আচলতে মই সেই হাড়গিলা চৰাইৰ পৰা, ৰাইজৰ পৰা এনেকৈ কাম কৰি গৈ থাকোঁতে শিকি একো প্লেন নকৰাকৈ এইটো আজি এনেকুৱা ডাঙৰ এটা বিপ্লৱৰ সৃষ্টি হৈছে। মই কি বুলি ক'ম আৰু সকলোকে, আৰু আপোনালোক বিশেষকৈ মিডিয়াসকলক, কাৰণ আমাৰ কামটো আপোনালোকে প্ৰচাৰ কৰাৰ কাৰণে আজি হয়তো সকলোৱে গম পাইছে আৰু সকলোৱে উৎসাহিত হৈছে, আমাৰ টীম বা বাইদেউসকল। গতিকে মই সকলোকে, অসমবাসী ৰাইজ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই যিটো স্বীকৃতি, ইয়াৰ পৰা আৰু বহুত যুৱ প্ৰজন্ম ওলাই আহক প্ৰকৃতি সংৰক্ষণৰ কাৰণে। হয়, যিহেতু এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা যিকোনো এতিয়া 4 লেনযুক্ত কামতে হওক বা গছ গছনি ধ্বংস কৰা এটা বিতৰ্ক চলি থকা পৰিলক্ষিত হৈছিলে, সেই ক্ষেত্ৰত মানে ৰাইজলৈ কি আহ্বান জনাব? হয়, মই সকলোকে এইটোৱে আহ্বান জনাওঁ, যাতে আমি পোনপ্ৰথমতে আমি ইয়াত আহিছোঁ, পোনপ্ৰথম আমাৰ যিটো ভালপোৱা প্ৰকৃতিৰ কাৰণে, সেইটো প্ৰকৃতিৰ প্ৰতি ভালপোৱা আৰু দায়িত্ব প্ৰথম, তাৰপিছতে আমি, আৰু তেওঁলোক সংৰক্ষণ হ'লে আমি নিজকে সংৰক্ষণ কৰিম। গতিকে যিকোনো এটা পদক্ষেপ লওঁতে ধৰক মই সকলোকে কওঁৱেই যে আমি আমাৰ আচলতে ঘৰখনৰ পৰা, বাৰীখনৰ পৰাহে আমাৰ প্ৰকৃতি সংৰক্ষণ আৰম্ভ হয়। আমাৰ হাড়গিলা আৰ্মিৰ কামটোৱে সেইটো, বাৰীখনৰ পৰা। গতিকে বাৰীত থাকে আমাৰ যিটো গছ, যিজোপা গছ, গতিকে যিকোনো এটা ডেভেলপমেণ্টৰ কাৰণে যাতে গছজোপা কোনেও নাকাটে, বা গেৰেজটোৱে বনাইছে বা কিবা বনাইছে, দোকান এখনে বনাইছে, আগতে আমাৰ গছটো কাটি দিয়া হয়। গতিকে সকলোকে মই আহ্বান জনাইছোঁ যে কিবা এটা পদক্ষেপ লোৱাৰ আগতে চিন্তা কৰিব লাগে যে সেই গছজোপাত আমি যেনেকৈ ঘৰ
সাজি আছোঁ সেই গছজোপাত তেওঁলোকৰ মানে প্ৰজনন আৰম্ভ হৈছে, পোৱালি হৈছে, বাঁহ আছে। হয়, এতিয়া হাড়গিলা আমি দেখা পাইছোঁ ডাঙৰ কাৰণে, কিন্তু তেনেকুৱা বহুত সৰু সৰু চৰাই থাকে। গতিকে তেনেকুৱা যাতে পদক্ষেপ লোৱাৰ আগতে বহুতবাৰ চিন্তা কৰে, যাতে তাৰে অল্টাৰনেটিভ ব্যৱস্থা কৰি পেলাইও আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। গতিকে মই সকলোকে চৰাইৰ কাৰণে এটা ভইচ দিবলৈ, আৰু মই সদায় কওঁ প্ৰত্যেকেই যদি এটা এটা চৰাই বা এটা এটা জীৱকুলৰ কাৰণে যদি আগবাঢ়ি আহে, এটা মাত মাতে, আমি যেনেকৈ এতিয়া হাড়গিলাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ, প্ৰত্যেকেই যদি এটা এটা জীৱ কাৰণে আগবাঢ়ি আহে, পৃথিৱীখন কিমান সুন্দৰ হ'ব তাকেই ক'ব বিচাৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মই সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ যি অলংকাৰ ইতিমধ্যে পৰিধান কৰিছে, অলংকাৰটো হাড়গিলা চৰাই যি প্ৰতীক, সেই প্ৰতীক বাইদেৱে ইতিমধ্যে সুন্দৰ ৰূপত ফুটাই তুলিছে। আৰু বাইদেউ যি কাপোৰ পৰিধান কৰিছে, কাপোৰতো সুন্দৰ ৰূপত এক হাড়গিলা চৰাই যি চানেকি, সেই চানেকিৰে বাইদেৱে সুন্দৰ ৰূপত যি হাড়গিলা চৰাইৰ সংৰক্ষণৰ, সেই সংৰক্ষণৰ এক ব্যৱস্থা কৰিছে। লগতে বাইদেউৰ এই কৰ্মৰ বাবে বিভিন্ন ঘৰত সোমাই থকা যথেষ্ট নাৰীয়ে ইতিমধ্যে এক সংস্থাপন পাবলৈ ইতিমধ্যে ৰাস্তা মুকলি হৈছে। আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বাইদেউ আমাক ইমানখিনি সময় দিয়াৰ বাবে। আৰু আজি বিশেষকৈ অসম কৃষি বিশ্ববিদ্যালয়ে যি বাইদেউক সন্মানীয় ডক্টৰেট ডিগ্ৰী উপাধি প্ৰদান কৰিলে, তাৰ বাবেও আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ।